এছএছচি জিডি কোনটো কাষ্টত কিমান কাট অফ গ'ল আমি সেই বিষয়ে আজি কথা পাতিম আৰু ফাইনেল কাট অফ কিমান যাব লাগে আৰু কিমান যোৱাৰ এটা সম্ভাৱনা আছে তাৰ বিষয়ে আজি কথা পাতিম যদি তুমি আমাৰ চেনেল ফাৰ্ষ্ট আহিছা তেনেহ'লে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'বা আজি মই কাট অফল কৈ যাম আৰু কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে ফাইনেল কাট অফ আজি সেই বিষয়ে মই কৈ আছোঁ কাষ্ট ৱাইজ কৈ আছোঁ অ' বি চি আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ 40 চামথিং কৈছে আৰু জেনেৰেল ডিষ্ট্ৰিক্টত 42 চামথিং কৈছে আৰু ফাইনেল কাট অফ যোৱাৰ সম্ভাৱনা আছে অ' বি চিৰ 60 পৰা 65লৈকে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ আৰু অ' বি চি জেনেৰেল ডিষ্ট্ৰিক্ট ক'বলৈ গ'লে আমি 64 পৰা 70 ভিতৰত মানে থাকিব পাৰে এক্সপেক্টেড মানে ফাইনেল কাট অফ থাকিব পাৰে ইয়াৰ ভিতৰতে আৰু এছ চিৰ ক'বলৈ গ'লে কাট অফটো গৈছে 41 আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্ট গৈছে এইটো আৰু জেনেৰেল ডিষ্ট্ৰিক্টত 44 হৈছে আৰু এছ চিৰ আমি বৰ্ডাৰ ডিষ্ট্ৰিক্ট ক'বলৈ গ'লে 62 পৰা 65লৈকে থকা চান্স আছে আৰু এছ চিৰ আমি জেনেৰেল ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ গ'লে মানে 44 চামথিং গৈছে আৰু এছ চিৰ মানে যোৱাৰ চান্স আছে 63 পৰা 67লৈকে এটা ফাইনেল এক্সপেক্টেড মানে এইটো যোৱাৰ এটা চান্স আছে আৰু এছ টি আমি ক'বলৈ গ'লে বৰ্ডাৰ ডিষ্ট্ৰিক্টত 43 মান গৈছে আৰু জেনেৰেল ডিষ্ট্ৰিক্টত 45 গৈছে আৰু এছ টিৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত ফাইনেলত যাব পাৰে 68 পৰা 72লৈকে আৰু জেনেৰেল ডিষ্ট্ৰিক্টত 70 পৰা 75লৈকে যোৱাৰ চান্স আছে আৰু ই ডাব্লিউ এছ আমি যদি ক'বলৈ যাওঁ বৰ্ডাৰ ডিষ্ট্ৰিক্টত মানে বহুত হাই গৈছে ই ডাব্লিউ এছ 79 চামথিং গৈছে আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ গ'লে 40 মান গৈছে আৰু নাক্সেল এৰিয়াৰ 40 মান চামথিং গৈছে আৰু ই ডাব্লিউ এছৰ আমি এক্সপেক্টেড মানে ফাইনেল চাবলৈ গ'লে কাটটো মানে যাব পাৰে ই ডাব্লিউ এছৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত 90 মান বা 92-3 মান যাব পাৰে ফাইনেল আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ বিষয়ে ক'বলৈ গ'লে আমি 62 পৰা বা 67লৈকে যোৱাৰ এটা চান্স আছে আৰু নেশ্যনেল এৰিয়াৰ 60 পৰা 67লৈকে যোৱাৰ এটা ফুল চান্স আছে ইয়াৰ ভিতৰত যদি থাকে তেনেহ'লে 100% তুমি চাকৰি পাই যাবা বহুত কাট অফ কম যোৱাৰ চান্স আছে বা ইয়াতকৈ কাট অফ কম যোৱাৰ চান্স আছে আৰু ইউ আৰত বহুত কম গৈছে বৰ্ডাৰ ডিষ্ট্ৰিক্টত 48 গৈছে আৰু জেনেৰেল ডিষ্ট্ৰিক্টত 48 চামথিং গৈছে আৰু ইউ আৰত যাব পাৰে 74 পৰা 78লৈকে যোৱাৰ চান্স আছে আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টত চেম যাব আৰু জেনেৰেল ডিষ্ট্ৰিক্টত চেম যোৱাৰ চান্স আছে 1-2 মাৰ্ক মান অলপ মানে আগে পিছে হ'ব পাৰে সেইবাবে ইমান টেনশ্যন কৰিব নালাগে মই যিটো ফাইনেল এক্সপেক্টেড কাট অফ দিলোঁ ইয়াতকৈ বহুত কম যোৱাৰ চান্স আছে তুমি ফিজিকেলত তৈয়াৰী কৰি দিয়া যদি তোমাৰ ইয়াৰ ভিতৰত মাৰ্ক আছে আৰু যদি ইয়াতকৈ কমো আছে তথাপি ইমান টেনশ্যন কৰিব নালাগে কাৰণ এইবাৰ কাট অফ যোৱাবাৰতো বহুত কম গৈছে এইবাবে ইমান ফাইনেলত ইমান নাবাঢ়িব চাগে মানে বাঢ়িলেও ইমান 15-20 মান বাঢ়িব পাৰে আৰু যদি মই এইটো কাট অফ ধৰিছোঁ এটা মানে হাইয়েষ্ট ইমান মান যাব পাৰে ইয়াতকৈ ইমান বেছি নাযায় গেৰাণ্টি হয় ইয়াতকৈ কমে যাব কাট অফ যদি তোমাৰ ফিজিকেল কোৱালিফাই কৰিছা তেনেহ'লে ৰিটাৰ্ণ কোৱালিফাই কৰিছা তেনেহ'লে তুমি ফিজিকেলৰ বাবে তুমি তৈয়াৰী কৰি দিয়া ৰানিং কৰি থাকা আৰু মেডিকেলৰ বাবে তুমি তৈয়াৰী কৰি দিয়া 100% এইবাৰ তুমি চাকৰি পোৱাৰ এটা ভাল সুযোগ পাইছা থেংক ইউ আৰু মোৰ চেনেলত যদি আজি ফাৰ্ষ্ট আহিছে তেনেহ'লে মোৰ চেনেলটো